অখিল গগৈৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ বন্ধ কোঠাত উদ্ধাৰ মৃতদেহ মৃত মহিলাগৰাকী পুষ্পাক্ষী বৰা এয়া গুৱাহাটীৰ নিজৰাপাৰৰ ৪০ নং বাসগৃহ চৌহদৰ নিশাৰ পৰিৱেশ এই চৌহদত বসবাস কৰে বিধায়ক অখিল গগৈও সন্ধিয়াৰ ভাগত এই চৌহদলৈ আহিছিল এজন ফাৰ্মাচিষ্ট পুষ্পাক্ষী বৰাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছিল ফাৰ্মাচিষ্টজন সেই সময়ত দুৱাৰ বন্ধ আছিল পুষ্পাক্ষী বৰাৰ বাসগৃহৰ তেনেতে বঙাইগাঁৱত মিটিং শেষ কৰি বাসগৃহত আহিছিল অখিল গগৈক ফাৰ্মাচিষ্টজনে জনাইছিল দুৱাৰ বন্ধ থকাৰ কথা দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল গগৈয়ে ততাতৈয়াকৈ দুৱাৰ বন্ধৰ খবৰ জনাইছিল মহিলাগৰাকীৰ স্বামী আছিল নগাঁৱত নিশা খৰধৰকৈ আহি উপস্থিত হয় মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰ খিৰিকীৰে কোনো প্ৰকাৰে দুৱাৰ খুলি বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰে স্বামীয়ে তাৰ পাছতেই প্ৰত্যক্ষ কৰিছিল পুষ্পাক্ষী বৰাৰ নিথৰ দেহ হাউচ নম্বৰ 14 আমি দুটা পৰিয়াল থাকো এটা আমাৰ পৰিয়াল আৰু এটা আমাৰ ভিন্ডোহেড বুলি মই ভিন্ডো বুলিয়ে মাতো আৰু ভিন্ডো আৰু বাইদেউহেড থাকে বঙাইগাঁৱত এখন মিটিং আছিলে সন্ধিয়া 7টা মান বজাত যেতিয়া পাইছোহি পোৱাৰ পাছত এজন ফাৰ্মাচিষ্ট আহিছিলে কৈছে যে আমাৰ কাষৰ যিঘৰ মানুহ আমাৰ পুষ্পাক্ষী বৰা দৰ্জাখন খোলা নাই তেতিয়া মই লগে লগে ভিন্ডোক ফোন কৰিলোঁ ভিন্ডো নগাঁৱত আছিলে বুলি ক'লে ভিন্ডোক তৎক্ষণাত মাতিলোঁ ভিন্ডো তৎক্ষণাত আহিলে নগাঁৱৰ পৰা আহিলে ল'ৰাটো আহিলে তেওঁ দৰ্জাখন খুলি দেখিছে যে বাইদেউ ঢুকাই আছে বাইদেউ আচলতে দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিলে তেখেতৰ কালিহে মই কাগজখিনি চাইছোঁ লিভাৰ আৰু কিডনী দুয়োটাই হেৰি হৈছিলে আৰু হিমোগ্লোবিন নাই আৰু একেবাৰে নাই এনেকুৱা হৈ আছিলে মহিলাগৰাকীৰ মৃত্যুৰ খবৰ দিয়াত বাসগৃহ চৌহদত উপস্থিত হয় চানমাৰী আৰক্ষী মহিলাগৰাকী অকলশৰে থকা বাবে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল অখিল গগৈয়ে মৃতদেহ পৰ্যবেক্ষণ কৰি প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণ মৃত্যু বুলিয়ে সন্দেহ কৰিছে আৰক্ষীৰ লগতে পৰিয়ালেও স্বাস্থ্যজনিত কাৰণতেই মৃত্যুৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে গা বেয়া আছিলে তাই আপোনাৰ হেমোগ্লোবিন খুব কম আছিলে ব্লাড একদম নাই গাত হাজবেণ্ড আৰু ল'ৰা নগাঁৱলৈ গৈছিলে যিহেতু সি পঢ়ি আছে ভাগিনটো স্কুলত আণ্ডাৰ ট্ৰিটমেণ্টত আছিলে তেওঁ টেষ্টিং কৰাইছিলেও লগ পাইছে তাৰপিছত তেওঁলোকে খুলিলে আৰু খুলি পেলাই মোক ভাগিনটোৱে ক'লে মই মা ঢুকাইছে অলপ নাকৰ পাতাই ব্লিডিং হৈছে সেইখিনি দেখিছো আমি লগে লগে ভাবিলো যে না আমি পষ্টমৰ্টেম কৰাম এনেকে শুই আছে আপুনি তাই গম নাপাব যে তাই ডেড হৈছে বুলি গাটো বেয়া বুলি কৈ তেনেকে দুদিন বিছনা পৰিছে একো চাইন নাই আমি একো তাই হেৰি পোৱা নাই জাষ্ট তাই শুই আছে মানে আৰু সিমানখিনিয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবেই নিশাই GMCHলৈ প্ৰেৰণ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ এয়া সাধাৰণ মৃত্যু স্বাস্থ্যজনিত কাৰণত মৃত্যু নে অইন কিবা সেয়া স্পষ্ট হৈ পৰিব মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি আৰু বিনয়ৰ সহযোগত কল্পজিৎ শইকীয়া আৰু কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।